হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মই আজি নতুন ব্লগটোলৈ। আৰু আজি ব্লগটো এটা স্পেচিয়েল ব্লগ হ'ব। এইটো মোৰ ব্যক্তিগত ব্লগ নহয়, এইটো ৰাজহুৱা স্বাৰ্থ ব্লগ। আজি মই মোৰ ঘৰৰ পৰাই অপেনিং কৰিছোঁ। আৰু মোৰ ঘৰটো আপোনালোকে দেখিছে, এইটো মোৰ ঘৰ। যিহেতু মোৰ ঘৰটো এইপিনে আছিলে ভাঙিল, মই এইপিনে আহি আছোঁ। ইয়াত মোৰ আৰু এজন ভাই আছে। মোৰ ল'ৰা এটা ঘৰটোৰ অৱস্থা দেখিছে আপুনি। মই এটা ঘৰ পাবলগীয়া আৰু আঁচনিবিলাক নাপাওঁ। যিহেতু ইয়াত দলীয় কিছুমান আছে, কৰ্মী নিজৰ স্বাৰ্থ, দলৰ স্বাৰ্থত কামবিলাক কৰে। আৰু মোৰ ঘৰটো কাটি দিলে। আৰু মই এইখিনি কাটাখিনি মই দৰখাস্ত কৰিছিলোঁ বিধায়কক, শিৱামণি বাইদেউক। তাৰপিছত পঞ্চায়তত মই চাব গ'লোঁ। পঞ্চায়তত গৈ মই মোৰ ঘৰটোৰ নাম নাপালোঁ, যিহেতু মোৰ জিঅ'টেক কৰি লৈ গৈছিলে, ঘৰটো কাটি দিলে। গাইজ, এতিয়া যিবিলাক মানুহে ঘৰ পাইছে, নোপোৱা মানুহেও ঘৰ পাই আছে। যিবিলাক ধনী মানুহে ঘৰ পাইছে। কিন্তু এনেকুৱা দুখীয়া মানুহ আছে আমাৰ গাঁৱত, তাৰমানে দেখা পালে আপোনালোকে মানে বেয়া লাগি যাব। গতিকে মই আজি ব্লগটো নিজৰ স্বাৰ্থ আনৰ স্বাৰ্থত মই ব্লগটো বনাইছোঁ। যিহেতু মোৰ নিচিনা, মই যিহেতু অকণমান টনকিয়াল নহয়, মই নিজে হাজিৰা কৰি খাওঁ। হাজিৰা কৰি খালেও মই বহুত দুখীয়া ঘৰৰ ল'ৰা। আৰু মোৰ নিচিনা দুখীয়া আৰু আছে। তেওঁলোকে এটাই কাম কৰে, নিজৰ ভোটটো বিচাৰি যায়। কিন্তু যেতিয়া পঞ্চায়তটো হওক, কিবা হওক, জিকি যোৱাৰ পিছত তেওঁলোকে সেইখিনি মানুহক পাহৰি যায়। যিখিনি মানুহক মানে পাবলগীয়া, যিখিনি মানুহক দিবলগীয়া, সেইখিনিক পাহৰি যায়। তেওঁলোকে নিজৰ স্বাৰ্থখিনিত তেওঁলোকক খটায়। গতিকে আৰু তেওঁলোকক মানে একো চৰকাৰ আঁচনি পিনৰ পৰা হওক, ঘৰৰ পিনৰ পৰা আৱাস যোজনা ঘৰ হওক, আজিলৈকে পোৱা দেখা নগ'ল। 10 বছৰ কাৰ্যকাল বেলেগ 5 বছৰত আহি থাকে। ইটো আহে, সিটো যায়, সিটো আহে, সিটো যায়। তেওঁলোক তেনেকৈ প্ৰতাৰণা হৈ থাকে। আজি মই সেইটো উদ্দেশ্যই মই ব্লগটো বনাবলৈ আৰম্ভ কৰিছোঁ মোৰ ঘৰৰ পৰা। চুমৰ গাঁও, আমাৰ 5 নং ৱাৰ্ডৰ আমাৰ এজনী মোৰ বৌ হয়। আপুনি বৌ এই ঘৰটো চাওক, আজিলৈকে ঘৰ পোৱা নাই। মই আমাৰ পদূত চাওক অনুৰোধ জনাইছোঁ, এইটো সাংসদৰ মজিয়াত উপস্থাপন কৰে যেন। আৰু গৌৰৱ গগৈ ছাৰকো কৈছোঁ, আৰু আমাৰ ৰকিবুল ছাৰকো কৈছোঁ, এইটো ঘৰ পাবলগীয়া। আপোনালোকে ভিতৰতো চাওক, নিজৰে বেয়া লাগে। যিহেতু মোৰ অৱস্থা তেনেকুৱাই, কাম নকৰিলে খাবলৈ নাপাওঁ। ভিতৰলৈ চাওক, এইটো পৰ্যায়ত আছে। গতিকে মই আজি যিমান মানুহ পালি নেতা উঠে, তেওঁলোকে নিজৰ কথাখিনি কোৱাৰ পিছত তেওঁলোকক পাহৰি যায়। ভোটটো দিয়াৰ পিছত তেওঁলোকক পাহৰি যায়। গতিকে মই গোটেই ঘৰটো দেখাম, আপোনালোকে চাওক। এই মানুহৰ ঘৰ পাবলগীয়া হয় নহয়, ওপৰত ত্ৰিপাল দি থৈছে, কাম নকৰিলে খাবলৈ নাপায়। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু গোটেই পৰ্যবেক্ষণ কৰক। মই পদূত ছাৰক মই অনুৰোধ জনাইছোঁ, এইটো ঘৰ। তাৰপৰা আৰু আগত আছে ঘৰ, মই এটা দেখাম। আৰু এইটো এটা ঘৰ আছে, এইটো ঘৰ চাওক গাইজ। আৰু এই মানুহৰ ঘৰ পাবলগীয়া। মই ৰাজনীতি কৰিব অহা নাই, মই ৰাজনীতি মানুহ নহয়। মই নিজৰ এজন ভোটাৰ হিচাপে আহিছোঁ। আৰু মই দলীয় কৰ্মীও নহয়। মই গোটেইখিনি ভিডিঅ' মই দেখাব আহিছোঁ। এইটো ঘৰ চাবি, এইটো ঘৰ গোটেই গাইজ, এই ঘৰটো চাব। আগত আছে 2-3টা ঘৰ আছে, সেইখিনি দেখাওঁ। মানুহে ক'বলৈ গ'ল, এইটো ঘৰ চাওক আৰু এইটো ঘৰ চাওক, 2টা পৰিয়াল আছে। ভিতৰত চাওক, এই মানুহটোৱে ঘৰ পাবলগীয়া হয় নহয়। এই মানুহটোৱে আজিলৈকে ঘৰ পোৱা নাই, একো পোৱা নাই। এয়া বেৰ দেখিছে নহয়, দিনৰ দিনটো কাম কৰি যেন তেনে ঘৰখন চলি আছে। গতিকে আমাৰ নিচিনা গৰীব মানুহক নাচায়, এইখন চৰকাৰে নাচায় আৰু প্ৰতিনিধিয়েও নাচায়। গতিকে ভিতৰত চাই গতিকে এইবিলাক মানুহে যদি ঘৰ নাপায়, আৰু পাবলগীয়া ঘৰ কোনে পাব?
পায় কোনে? ইমান আঁচনি আহি আছে, আঁচনিয়ে ঢুকি নাপায় এওঁলোকক। গতিকে এইটো এটা ঘৰ পাবলগীয়া, তেওঁলোকৰ মানুহ নাই। এয়া পাবলগীয়া ঘৰ, মানুহ নাই সিহঁতৰ। বাৰু যি নহওক মই নোসোমাওঁ। এইটো এটা ঘৰ পাবলগীয়া, এইটো এটা ঘৰ পাবলগীয়া। গতিকে ঘৰ পাবলগীয়া বহুত আছে, কিন্তু আঁচনিবিলাক নিদিয়ে। মোৰ বৰ্তা লাগে, দাদা লাগে, চুমগাঁৱে 5 নম্বৰ ৱাৰ্ডৰ। এইটো এটা ঘৰ পাবলগীয়া। ঘৰ চাওক আপোনাৰ, একো চাকৰি বাকৰি নকৰে, এয়া নিজে দিন হাজিৰা কৰি পেলাই দৈনন্দিন মোৰ নিচিনা কাম কৰি খায়। এই মানুহঘৰ ঘৰ পাবলগীয়া। আৰু এই মানুহঘৰ ঘৰ নাপায়, আহে ঘৰ পাম, আহিছে, নাম আহিছে, জিঅ'টেক কৰে, কিবা কৰে, নাই আজিলৈকে ঘৰ নাপালে। গতিকে ঘৰটো আপোনালোকে চাওক, ঘৰটো চাওক। গাইছ, মই এতিয়া আহিছোঁ আৰু এঘৰ মানুহলৈ, এই ওচৰৰে চুমগাঁও। এই মানুহঘৰৰ ঘৰ পাবলগীয়া। এই মানুহঘৰৰ ঘৰ অহা নাই। নিশ্চয় কিবা এটা অকণমান কাম বন কৰি আহি ভাত খাবলৈ, ৰাতি শুবলৈ অকণমান সৰু সুৰা পকা ঘৰ এটা লাগে। যিহেতু ঘৰ নাই, দেখিছেনে আপোনালোকে? এইটো ঘৰ ভাঙা চিঙা ঘৰ। আৰু ভিতৰলৈ সোমাই আহিছোঁ মই। ভিতৰত চাওক আপোনালোকে, এয়া অৱস্থা আছে ঘৰৰ। এইবিলাক মানুহে ঘৰ নাপায়, কিন্তু পায় ভাল ভাল মানুহে ঘৰবিলাক পায়। পঞ্চায়তত এজন ৱাৰ্ড মেম্বাৰ পঠিয়াই যায়, যিজন ৱাৰ্ড মেম্বাৰ ৰাইজক সেৱা কৰিবৰ কাৰণে পঠিয়ায়, সেই ৱাৰ্ড মেম্বাৰজনে পাহৰি যায় যে এইবিলাক মানুহে ঘৰ পাব লাগে। গতিকে গাইছ, মই কোনো ৰাজনীতি কৰিব অহা, গতিকে যিবিলাক মানুহে ঘৰ পাব লাগে সেইবিলাক মানুহে ঘৰ নাপায়। আৰু তেখেত অলপ বয়স হৈছে মোৰ দেউতাৰ লগত, এজন ঘৰৰ গৃহস্থ। গতিকে আপোনাৰ কি ঘৰৰ নাম আছিলে? আপোনাৰ ঘৰৰ নাম আছে? ঘৰৰ লিষ্টত নাম আছে? গতিকে ঘৰটো পাবলগীয়া মানুহ, কিন্তু ইয়াত কাৰো প্ৰতিনিধি চকু নপৰে। খালি ৰাজনীতি কৰিব জানে, ধৰ্ম নামৰ ৰাজনীতি কৰিব জানে, আৰু আপোনাৰ হিতাধিকাৰী ৰাজনীতি। আৰু মই মানে মোৰ নিজৰ বেয়া লাগে, যিহেতু মই কিবা এটা দিবলৈও মোৰ নিজৰ শক্তি নাই। গতিকে গাইছ, মই এইটো এটা দেখালোঁ, আৰু এটা ঘৰ এইটো দেখাইছোঁ। এইটো এটা বাঁহৰ ঘৰ, এইটোও ঘৰ পাব লাগে। গতিকে মই আজি ইউটিউবটোৰ জৰিয়তে মই গোটেই ঘৰ পাব লাগে, কোনে পাব নালাগে, মই গোটেইটো মই আপোনালোকক দেখাইছোঁ। আৰু মোৰ অনুৰোধহে, এইবিলাক মানুহে ঘৰটো পালে মোৰ নিজকে মই ভাল, মানে মই নিজেই ভাল বুলি ভাবিম, আনেও ভাল বুলি ক'ব। মই এইটোহে বিচাৰিম মই ইউটিউবটো, আৰু মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে মই আৰু এতিয়া বেছি নকওঁ, আৰু আছে, আৰু দেখাম। গাইছ, এইটো মোৰ নিজৰ গাঁৱৰ মানুহৰ ঘৰ। এইটো ঘৰ চাওক আপোনালোকে। আৰু তেওঁলোকে কি কৰিছে, অৰুণোদয় আঁচনি নামত ভেকু ভাওনা, আমুক নামত ভেকু ভাওনা, তেওঁলোকে এই দুখীয়া মানুহখিনিক চিনি নাপায়। আমাৰ যিখিনি বিজেপি লিডাৰ, তেওঁ ভোটৰ সময়ত আহিব, ভোট বিচাৰিবলৈ মই নমস্কাৰটো দি পেলাই ভোট বিচাৰিব। ভোট দিয়াৰ পিছত তেওঁলোকে নিজৰ স্বাৰ্থখিনি আদায় কৰে, তেওঁ আংগী বাংগী। হেল্ল' গাইছ, এতিয়া মই আহি ঘৰ পালোহি। ঘৰ পাই পেলাই মই মোৰ ভিডিঅ'টো আজি সামৰণি মাৰোঁ। আৰু লগতে মই এটা কথাই কওঁ, যিসকল ঘৰ মই দেখালোঁ সেইসকল প্ৰকৃততে দুখীয়া মানুহ, ঘৰ পাবলগীয়া। আজি 5 বছৰ 10 বছৰ হ'ল ঘৰ নাপালে। এতিয়া পঞ্চায়ত ইলেকশ্যন আহিছে। পঞ্চায়ত ইলেকশ্যনত আমি যিসকল প্ৰতিনিধিক আমি জিকাই পঠিয়াওঁ, তেওঁলোকে আমাৰ কথা চিন্তা নকৰে। তেওঁলোকৰ নিজৰ পেটৰ কথা চিন্তা কৰে, নিজৰ স্বাৰ্থ আদায় কৰে। গতিকে গাইছ, আৰু মোৰ চৰকাৰলৈ এটা অনুৰোধ, আৰু আমাৰ প্ৰদ্যুৎ ছাৰ আৰু গৌৰৱ গগৈ ছাৰ আৰু ৰফিকুল ছাৰলৈ মোৰ অনুৰোধ, যিহেতু আমাৰ সাংসদ প্ৰদ্যুৎ ছাৰ। গতিকে এই কথাখিনি যেন আপোনালোকে বিবেচনা কৰি চায়। আৰু মোৰ পঞ্চায়ত হ'ল কাকমে পঞ্চায়ত 5 নম্বৰ ৱাৰ্ড।
আৰু এতিয়া আমি ৰহা সমষ্টিত ভোট দিয়া নাই, দিম আৰু 26 চনত। গতিকে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি মই দেখালোঁ। এবাৰ পঞ্চায়ত ইলেকশ্যন আহিছে, ৰাইজসকলকো কৈছোঁ যে আপোনালোকে চৰকাৰ যায় নাথাকক, আপোনালোকে পঞ্চায়তক যেন বিৰোধী দলক ভোট দি জিকায়। যিহেতু আৰু পাৰ্টীজনক চাওক যে যিজন পাৰ্টীয়ে ৰাইজক সেৱা কৰিব কয় আৰু আনৰ কথা নুশুনে, নিজৰ বিবেচনাই যে কাম কৰে। আৰু কিছুমান আছে পইচা পাতি দি ইলেকশ্যনত পইচা পাতি দি পেলাই জিকি যায়, তেওঁলোকে ক'ৰ পৰা কাম কৰিব? তেওঁলোকে খালি নিজৰ কেপিটেলটো চায় আৰু নিজৰ স্বাৰ্থটো চায়। যে গাইজ, মই আজি ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কিবা কমেণ্ট থাকিলে কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক। যিহেতু মই এনেকুৱা ভিডিঅ' যদি আপোনালোকে পাৰে চাবলৈ বিচাৰে, মই আপোনালোকক দেখাই যাম। ধন্যবাদ। জয় অসম।